নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম গোলাঘাট জিলাত হৈ যোৱা এছএছ সেকেন্ড ইয়াৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 টু 2025 ৰ ভূগোলৰ প্ৰশ্ন কাকতখন হয় জিওগ্ৰাফিৰ কোৱেশ্চন পেপাৰটো আলোচনা কৰিম আৰু এই ভিডিঅ'টো অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণে তো আশা কৰো তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু এই ভিডিঅ'টোত আমি আজি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন উত্তৰ আছে সকলোবোৰ আলোচনা কৰিম আৰু ইয়াৰ পিছত পাৰ্ট 2 আহিব পাৰ্ট 2ত আমি 3 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছা তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 টো চোৱা চুজ দা ৰাইট এনসাৰ ফ্ৰম দা ফ'ৰ অল্টাৰনেটিভ হয় মানে এমসিকিউ চাৰিটা অপচন আছে চাৰিটা অপচনৰ পৰা কোনটো শুদ্ধ হয় সেইটো আমাক লিখিব দিছে 1 নম্বৰ কোৱেশ্চনটো চোৱা ইষ্ট ৱেষ্ট কৰিডৰ্স কানেক্টিং হয় পূব পশ্চিম সংযোগটো সংযোজিত কৰে কিহে কৰে কোন দুটা ঠাইয়ে কৰে অপচন কিটা চোৱা অপচন এ শিলচৰ আৰু পোৰবন্দৰ শিলচৰ আৰু জবলপুৰ শিলচৰ আৰু আহমেদাবাদ অপচন ডি শিলচৰ আৰু জামনগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ টো হ'ব শিলচৰ এণ্ড পোৰবন্দৰ শিলচৰ আৰু পোৰবন্দৰক সংযোগ কৰে নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ 2 টো চোৱা which one of the following is not a plantation crop হয় তলত উল্লেখ কৰা কোনটো ৰোপণ কৃষি নহয় অপচন কিটা চোৱা কফি সুগাৰকেন কুহিয়াৰ হুইট ঘেহু ৰবাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি টো হ'ব হুইট ঘেহু যি ঘেহু আছে এটো কি হয় ৰোপণ কৃষি নহয় ওকে হুইট ইজ এ নট এ প্লান্টেশন ক্ৰপ নেক্সট কোৱেশ্চন লাগবৰ আগতে স্পেশাল থ্যাঙ্কস টু পাখি ৰাজগাৰ এই কোৱেশ্চন পেপাৰটো পাখি ৰাজগাৰে প্ৰভাইড কৰিছে তো ভিডিঅ'ৰ যোগেদিও পাখি ৰাজগাৰক বহু ধন্যবাদ নেক্সট কোৱেশ্চন নম্বৰ 3 in which of the following years the first radio program was broadcast in India তলত উল্লেখ কৰা কোন চনৰ পৰা ভাৰতত পোন প্ৰথম অনাতাৰ সেৱা আৰম্ভ হয় অপচন কিটা চোৱা 1911 1911 1936 1927 1923 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি টো হ'ব 1927 চনত প্ৰথমে ভাৰতত অনাতাৰ সেৱা আৰম্ভ হয় ওকে নেক্সট কোৱেশ্চন to চোৱা 4 নম্বৰ কোৱেশ্চন to option 4 which one of the following is the cheapest means of transport তলত উল্লেখ কৰা কোনটো আটাইতকৈ কম ব্যয়বহুল পৰিবহন ব্যৱস্থা অপচন কিটা চোৱা roadways পথ পৰিবহন অপচন সি railways ৰেল পৰিবহন অপচন বি waterways জল পৰিবহন অপচন ডি এয়াৰৱেজ বায়ু পৰিবহন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব waterways জল পৰিবহন হয় যি waterways বা জল পৰিবহনটো আছে এটো কি হয় সকলোতকৈ চিপেষ্ট হয় কম ব্যয়বহুল পৰিবহন ব্যৱস্থা নেক্সট কোৱেশ্চন লাগবহু নেক্সট কোৱেশ্চন হল 2 নম্বৰ কোৱেশ্চন প্ৰতিটোতে আমাৰ 2 নম্বৰ কে আছে টোটাল 10টা কৰিব দিছে কোৱেশ্চন নম্বৰ এ টো চোৱা ডিফাইন হিউম্যান জিওগ্ৰাফি মানৱ ভূগোলৰ সংজ্ঞা দিয়া প্ৰথমতে ইংৰাজী মিডিয়ামৰ কাৰণে চোৱা হিউম্যান জিওগ্ৰাফি ইজ দ্য ব্ৰাঞ্চ অফ জিওগ্ৰাফি দ্যাট ষ্টাডি দ্য ৰিলেশনশ্বিপ বিটুইন হিউম্যানছ এণ্ড দেয়াৰ এনভাইৰনমেন্ট হয় মানৱ ভূগোল হৈছে ভূগোলৰ শাখা কি হয় এটা ভূগোলৰ শাখা যি মানুহ আৰু তেওঁলোকৰ পৰিবেশৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰে ফোকাসিং অন হিউম্যান এক্টিভিটিজ কালচাৰ পপুলেশন এণ্ড দেয়াৰ ইম্প্যাক্ট অন আৰ্থ সাৰফেস আৰু কি কৰে মানুহৰ কাৰ্যকলাপ সংস্কৃতি জনসংখ্যা আৰু পৃথিৱীৰ পৃষ্ঠত সেইবোৰৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়ে হয় যদি মানৱ ভূগোল কি হয় মানৱ ভূগোল হৈছে ভূগোলৰ এটা শাখা হয় ইজ এ ব্ৰাঞ্চ অফ জিওগ্ৰাফি আৰু কি কৰে ষ্টাডি ৰিলেশনশ্বিপ বিটুইন হিউম্যান এণ্ড দেয়াৰ এনভাইৰনমেন্ট কি কৰে কি অধ্যয়ন কৰে মানুহ আৰু পৰিবেশৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰে ওকে বুজি পাইছা যদি তোমালোকে বুজি পাইছা তেনেহলে এটা কমেন্ট কৰি জনাই দিবা আমি নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ বি টো চোৱা what do you mean by density of population জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজা উত্তৰটো চোৱা the density of population refers to the number of people living per unit area of a land হয় usually expressed as people per square kilometer it is calculated using the formula density of population total population divided by total land area হয় জনসংখ্যাৰ ঘনত্ব হৈছে ভূমিৰ প্ৰতি একক এলেকাত বাস কৰা লোকৰ সংখ্যা হয় যিকোনো এটা ঠাইৰ প্ৰতি একক বৰ্গ এলেকাত কিমানজন মানুহ বাস কৰে তাৰ যি গণিতিক আমি মান উলাও তাকে কি বুলি কোৱা হ'ব জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হ'ব তাৰ পিছত চোৱা
সাধাৰণতে প্ৰতি বৰ্গ কিলোমিটাৰত মানুহৰ হিচাপে প্ৰকাশ কৰা হয় আৰু এই যি জনসংখ্যাৰ ঘনত্ব আছে প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন মানুহ আছে তাৰ হিচাপ প্ৰকাশ কৰা হয় সূত্ৰটো ব্যৱহাৰ কৰি ইয়াক গণনা কৰা হয় আৰু এই জনসংখ্যা ঘনত্ব বা ডেন্সিটি অফ পপুলেশ্যন সূত্ৰ ব্যৱহাৰ কৰা হয় সেই সূত্ৰটো হৈছে চোৱা ডেন্সিটি অফ পপুলেশ্যন কেনেকৈ ওলাও আমি টোটেল পপুলেশ্যন ডিভাইডেড বাই টোটেল লেণ্ড হয় জনসংখ্যাৰ ঘনত্ব মুঠ জনসংখ্যা হৰণ মুঠ ভূমি এলেকা বুজি পাইছা তোমালোকে আশা কৰোঁ তোমালোকে উত্তৰকেইটা বুজি পাই আছা অতি সহজতে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ সি টু চোৱা হোৱাট ডু ইউ মিন বাই ট্ৰান্সহিউমেন্স অ'কে ঋতু প্ৰবাহ বুলিলে কি বুজা এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন কাৰণ অলৰেডি বহুকেইটা বেছিভাগ জিলাতে এই কুৱেশ্যনটো আহিছে আৰু সম্ভাৱনা বহুত ওলাই আছে যে এই কুৱেশ্যনটো এই বছৰ ফাইনেলতো আহিব পাৰে এনসাৰটো চোৱা ট্ৰান্সহিউমেন্স ইজ দ্য seasonal movement of people with their livestock between fixed summer and winter postures in this practice herders move to higher altitude during summer for grazing and return to lower altitude during winter avoid harsh weather হয় এই যি ট্ৰান্সহিউমেন্স বা ঋতু প্ৰবাহ মানে হৈছে স্থিৰ গ্ৰীষ্ম আৰু শীতকালীন চৰণৰ মাজত তেওঁলোকৰ পশুধনৰ সৈতে মানুহৰ ঋতুগত চলাচল হয় ঋতু অনুযায়ী যিসকল ব্যক্তি আছে তেওঁলোকৰ যি পশুবোৰ আছে হয় যি পশুবোৰ আছে বা লাইভষ্টকছবোৰ আছে লাইভষ্টকছ মানে এই পশুধনবোৰ হয় না পশুধনৰ সৈতে কি ঋতুৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কি কৰে প্ৰব্ৰজন কৰে বুজি পাইছা ঠাইবোৰ সলনি কৰে এই অনুশীলনীত গৰখীয়াসকলে গ্ৰীষ্মকালত চৰণৰ বাবে অতি উচ্চতালৈ যায় আৰু কঠোৰ বতৰ পৰিহাৰ কৰিবলৈ শীতকালত কম উচ্চতালৈ ঘূৰি আহে আৰু কি কৰে যিবোৰ গৰখীয়াসকল আছে বা পশুপালকসকল আছে তেওঁলোকে যদি গৰমৰ দিন আহে গৰমৰ দিন নহলে কি হ'ব হাই এল্টিটিউডত যাব হয় ওখ ঠাইলৈ যাব আৰু ঠাণ্ডাৰ দিন আহিলে যেহেতু ওখ ঠাইত বহুত ঠাণ্ডা হ'ব তো তাৰ কাৰণে সেই যি জলবায়ু আছে তাৰ সেই জলবায়ুৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবলৈ কি কৰে লো এল্টিটিউড মানে তললৈ নামি আহে বুজি পাইছা আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ ডি টু চোৱা What are the two satellite system in India? ভাৰতবৰ্ষৰ উপগ্ৰহ ব্যৱস্থাৰ প্ৰধান ভাগ দুটা কি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ অলৰেডি আগৰ বছৰ বহুবাৰ আহি গৈছিল এটো এনসাৰটো চোৱা The two satellite system in India are Number 1 Indian National Satellite System যাক আমি শৰ্টত INSAT বুলি কওঁ ইয়াক কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় Use for telecommunications broadcasting meteorology and disaster management ইয়াক কিহত ব্যৱহাৰ কৰা হয় ইউজ ফৰ টেলিকমিউনিকেশনত ইউজ কৰা হয় ব্ৰডকাস্টিংত ইউজ কৰা হয় হয়নে মেট্ৰলজি এণ্ড ডিজাস্টাৰ মেনেজমেন্টত ইউজ কৰা হয় আৰু 2 নম্বৰ যেটো উপগ্ৰহ যোনটো স্যাটেলাইট সিস্টেম হৈছে হেতু হৈছে ইন্ডিয়ান ৰিজনাল নেভিগেশন স্যাটেলাইট সিস্টেম যাক আমি শৰ্টত IRNSS বুলিও কওঁ বা NAVLC বুলিও কওঁ ইণ্ডিয়াছ ইণ্ডিপেন্ডেন্ট নেভিগেশন স্যাটেলাইট সিস্টেম ফৰ একুৰেট পজিশনিং এণ্ড টাইমিং সার্ভিস আৰু যোনটো কিহত ব্যৱহাৰ কৰা হয় একুৰেট আমাৰ পজিশনিং বোৰ জানিবৰ কাৰণে আৰু টাইমিং বোৰ সার্ভিস বোৰ প্ৰভাইড কৰিবৰ কাৰণে আৰু এটো এটা কি হয় যোনটো IRNSS এটা কি হয় ইণ্ডিপেন্ডেন্ট নেভিগেশন স্যাটেলাইট ওকে অসমীয়া মিডিয়ামৰ কাৰণে চাও ভাৰতৰ উপগ্ৰহ ব্যৱস্থাৰ প্ৰধান ভাগ দুটা কি ভাৰতৰ দুটা উপগ্ৰহ প্ৰণালী হৈছে এক নম্বৰ ভাৰতীয় ৰাষ্ট্ৰীয় উপগ্ৰহ প্ৰণালী যাক আমি INSAT তোমালোকে ডাইৰেক্ট ইংলিছতো লিখিব পাৰা ইণ্ডিয়ান নেশনেল নেভিগেশন স্যাটেলাইট সিস্টেম হয় দূৰসংযোগ সম্প্ৰচাৰ বতৰ বিজ্ঞান আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে ব্যৱহাৰ কৰা হয় এই যোনটো INSAT আছে আৰু 2 নম্বৰ যোনটো আছে ভাৰতীয় আঞ্চলিক নেভিগেশন উপগ্ৰহ প্ৰণালী যাক আমি IRSNN বা NAVLC বুলিও জানো সঠিক অৱস্থান আৰু সময় সেৱাৰ বাবে ভাৰতৰ স্বতন্ত্ৰ নেভিগেশন উপগ্ৰহ প্ৰণালী ওকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা মনত ৰাখিবা ইণ্ডিয়ান নেশনেল স্যাটেলাইট সিস্টেম INSAT আৰু ইণ্ডিয়ান ৰিজনাল নেভিগেশন স্যাটেলাইট সিস্টেম IRNSS Next question লাগবাহু question number E to চোৱা name two causes of air pollution বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা ওকে উত্তৰটো চোৱা number 1 যোনটো causes হ'ব হেতু হ'ব কি industrial emissions release of pollutant like carbon monoxide sulfur dioxide and nitrogen oxide from factories and industries হয় main যোনটো causes আছে সেই causes টো হ'ব industrial emission
লাইক কি কেনেকুৱা হ'ব পাৰে ৰিলিজ অফ পলিউটেন্ট লাইক কাৰ্বন মনোক্সাইড যিবোৰ কাৰ্বন মনোক্সাইড গেছবোৰ এৰি দিয়ে হয়নে সালফাৰ ডাইঅক্সাইড এণ্ড নাইট্ৰজেন অক্সাইড ফ্ৰম ফেক্টৰিজ এণ্ড ইণ্ডাষ্ট্ৰিজ 2 নম্বৰটো চোৱা ভেহিকেল ইমিশ্যন exhaust from vehicles burning fossil fuel releasing harmful gases like carbon monoxide and particulate matter okay to next juntu causes hobo hetu hobo ki vehicle emission okay অসমীয়া মিডিয়ামৰ কাৰণে চাইলো বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা প্ৰথমটো হ'ব ঔদ্যোগিক নিৰ্গমন কাৰখানাৰ পৰা উদ্যোগৰ পৰা কাৰ্বন মনোক্সাইড সালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ দৰে প্ৰদূষক মুকলি কৰা হয় তাৰ ফলত কি হৈ আছে বায়ু প্ৰদূষণ হৈ আছে 2 নম্বৰটো চোৱা বাহন নিৰ্গম যি জীৱাশ্ম ইন্ধন জ্বলোৱা বাহনৰ পৰা নিষ্কাশন কাৰ্বন মনোক্সাইড আৰু কণিকা পদাৰ্থৰ দৰে ক্ষতিকাৰক গেছ মুকলি কৰা হয় তাৰ বাবে কি হৈ আছে বায়ু প্ৰদূষণ হৈ আছে ওকে তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ F টু চোৱা what do you mean by balance of trade হয় বাণিজ্যিক সন্তুলন বুলিলে কি বুজা উত্তৰটো চোৱা the balance of trade refers to difference between the value of a country's export and import of goods during a specific period হয় বাণিজ্যিক যোনটো ব্যালেন্স ট্রেড মানে কি হয় ব্যালেন্স ট্রেড মানে হৈছে বাণিজ্যৰ ভাৰসাম্য এক নিৰ্দিষ্ট সময়ত এখন দেশৰ ৰপ্তানিৰ মূল্য আৰু সামগ্ৰী আমদানি মাজৰ পাৰ্থক্য বুজায় হয় কিমান এখন দেশৰ পৰা ফৰ এক্সাম্পল এটা দেশ আছে আমাৰ ভাৰতবৰ্ষ ইণ্ডিয়া বুলি ধৰি লোৱা ইণ্ডিয়াৰ পৰা কিমান ট্ৰেড বিদেশলৈ এক্সপোৰ্ট হৈ আছে আৰু বিদেশৰ পৰা কিমানখিনি ইম্পোৰ্ট হৈ আছে তাৰ মাজৰ যি ভাৰসাম্য আছে তাৰ মাজৰ যি পাৰ্থক্য আছে তাকে বুজোৱা হয় ব্যালেন্স ট্ৰেড okay তাৰপিছত চোৱা it is key component of a country balance of payments and can be either positive trade surplus or negative trade deficit okay তাৰপিছত কি কৈছে ই এখন দেশৰ পৰিশোধৰ ভাৰসাম্য এক মুখ্য উপাদান আৰু ই হয় ধনাত্মক বাণিজ্য উদ্বৃত্ত আৰু ঋণাত্মক বাণিজ্য ঘাটি হ'ব পাৰে আৰু ইয়াৰ দ্বাৰা আমি কি বুজি পাম এই যোনটো ব্যালেন্স ট্ৰেড আছে বা বাণিজ্যিক সন্তুলন আছে ইয়াৰ দ্বাৰা আমি বুজি পাম যে এখন দেশৰ যি বাণিজ্য আছে এই বাণিজ্য হয় ইনক্ৰিজ হৈ আছে নে ডিক্ৰিজ হৈ আছে হয় ঘাটা হৈ আছে বুলি ক'ব পাৰি okay next question লাগবাহু question number G to চোৱা what are the major cropping seasons in India ভাৰতৰ প্ৰধান কৃষি ঋতু কেইটা কি উত্তৰটো চোৱা the main major cropping seasons in India are number 1 kharif kuntu season hoy monsoon crop are shown during the onset of monsoon June to July and harvest in September to October that is rice maize cotton hoy first juntu season hoy hetul kharif season juntu ami monsoon season buli ko hoy crops are shown during on the set of monsoon June to July and harvest ketia kora hoy in September to October ki thake rice maize and cotton and second one is rabi juntu ami winter ot koru okay winter ot kora bilakok rabi crop buli koa hobo aru monsoon time ot kora bilakok hetu ami kharif buli kom uttor to soa crops are shown in winter October to November and harvest in March to April that is wheat mustard barley ebur ki hoy rabi crop hoy okay তো অসমীয়া মিডিয়ামৰ কাৰণে চাইলো ভাৰতৰ প্ৰধান কৃষি ঋতু কেইটা কি ভাৰতৰ মুখ্য শস্য ঋতুবোৰ হৈছে খৰিফ হয় খৰিফটো কি হয় বাৰিষা কালত হয় বাৰিষা জুনৰ পৰা জুলাই আৰম্ভ হোৱা সময় শস্য ৰোপণ কৰা হয় আৰু ছেপ্টেম্বৰ অক্টোবৰত কি হয় ইয়াক চপোৱা হয় যেনে চাউল মাকৈ কপাহ খেতি আদি কৰা হয় 2 নম্বৰটো হ'ল ৰবি শস্য কি শীতকালত অক্টোবৰৰ পৰা নৱেম্বৰ শস্য ৰোপণ কৰা হয় আৰু মাৰ্চৰ পৰা এপ্ৰিল মাহলৈ তাক কি চপোৱা হয় যেনে ঘেঁহু সৰিয়হ বাৰ্লি খেতি কৰা হয় এইবোৰ খেতি কি কৰা হয় ৰবি যেটো শীতকাল আছে তেতিয়া কৰা হয় ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ H টু চোৱা নেম টু নন কনভেনশনাল এনাৰ্জি সোৰ্স লৌকিকতা নথকা দুটা শক্তিৰ উৎসৰ নাম লিখা উত্তৰটো কি হ'ব নম্বৰ 1 সোলাৰ এনাৰ্জি নম্বৰ 2 উইন্ড এনাৰ্জি ওকে কি হ'ব সৌৰ শক্তি আৰু বায়ু শক্তি ওকে একেবাৰে সহজ আছিল নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ I টু চোৱা why iron and steel industry is known as basic industry হয় লো আৰু তিখা উদ্যোগক কিয় মৌলিক উদ্যোগ বুলি কোৱা হয় উত্তৰটো চোৱা
The iron and steel industry is known as basic industry because it provides raw material. হয় যে লো আৰু তীখা উদ্যোগ আছে এক মৌলিক উদ্যোগ হিচাপে জনা যায় কিয়নো ই কেঁচা সামগ্ৰী ই কি হয় প্ৰভাইড কি কৰে ৰ মেটেৰিয়েল কৰে তাৰপিছত চোৱা মেচিনাৰী এণ্ড টুলছ essential for the development of other industries such as construction, transportation, defense and manufacturing. It forms the foundation of industrial growth and infrastructure development. তাৰপিছত কি কৈছে যন্ত্ৰপাতি আৰু অন্যান্য উদ্যোগৰ বিকাশৰ বাবে প্ৰয়োজনীয় সঁজুলি প্ৰদান কৰে হয় তাকে আমাক কৈছিল যে মেচিনাৰী টুলছ হ'ব পাৰে ইজেনচিয়েল ফৰ দ্য ডেভেলপমেণ্ট অফ আদাৰ ইণ্ডাষ্ট্ৰি হয় না কি কৰে প্ৰদান কৰে যেনে নিৰ্মাণ পৰিবহণ প্ৰতিৰক্ষা আৰু উৎপাদন ই উদ্যোগিক বিকাশ আৰু আন্তঃগাঁথনিৰ বিকাশৰ ভেটি গঠন কৰে তো তাৰ কাৰণে কি কোৱা হ'ব এই যি লো আৰু তীখা আইৰণ এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰি আছে ইয়াক কি বুলি কোৱা হয় মৌলিক উদ্যোগ বেচিক ইণ্ডাষ্ট্ৰি বুলি কোৱা হয় okay next question lagbahu question number j to swa name two hinterlands of Mumbai port and Kolkata port hoy Mumbai aru Kolkata bondorot duta পশ্চাদভূমিৰ নাম উল্লেখ কৰিব দিছে উত্তৰটো সৱা ফৰ মুম্বাই পোৰ্ট দুটা কি হ'ব গুজৰাট hinterland and Maharashtra hinterland and for Kolkata port Bihar hinterland and Uttar Pradesh hinterland তেনেদৰে অসমীয়া মিডিয়ামৰ কাৰণে হ'ব মুম্বাই বন্দৰৰ বাবে গুজৰাট হিণ্টাৰলেণ্ড হ'ব আৰু মহাৰাষ্ট্ৰ হিণ্টাৰলেণ্ড আচলতে নহয় কি হ'ব পশ্চাদভূমি হ'ব আৰু কলকাতা বন্দৰৰ বাবে কি হ'ব বিহাৰ আৰু উত্তৰ প্ৰদেশ ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅটো ভাল পালা তেতিয়া হলে তোমালোকে ভিডিঅটো এটা লাইক কৰি দিয়া আৰু তোমালোকে কমেন্ট কৰি জনাবা যে তোমালোকে ভিডিঅটো কেনে পালা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ডেসক্ৰিপচনত বহুত গিটা প্লেলিষ্টৰ লিংক দিয়া আছে অলৰেডি মই কমন কোৱেশ্চন এনসাৰৰ ভিডিও বনাইছো ওকে ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আৰু লগতে অসমৰ বিভিন্ন জিলাৰ প্ৰশ্ন কাকতবোৰ আলোচনা কৰি আছো তো তোমালোকে গুটেবোৰ ভিডিও চাবা অলৰেডি তোমালোকৰ এক্সাম আহি পালে তো আজিলৈ ইমানখিনি আছিল যদি তোমালোকে ভিডিওটো সম্পূৰ্ণ চালা বহু বহুত ধন্যবাদ পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই